নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ ৬৫ নং ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত গাধাজুলিত। আমি দেখুৱাই আছোঁ গাধাজুলিৰ পৰিৱেশ আচলতে কিমান উন্নয়ন হৈছে এই ঢেকিয়াজুলি বিধানসভা সমষ্টিত। আমি দেখুৱাই আছোঁ প্ৰকৃত ছবি ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ। এয়া হৈছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ গাধাজুলিৰ পৰিৱেশ। আৰু এই গাধাজুলিত এইডোখৰ ঠাই বিগত কেইবা বছৰ ধৰি ইয়াত এনেদৰেই পানী জমা হয় আৰু পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। আৰু এনেদৰেই এতিয়া ৰাইজে জীয়াতু ভুগিছে, জমৰ যাতনা ভুগিছে এই ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ গাধাজুলিৰ ৰাইজে। আৰু এই গাধাজুলি হয় ইয়াৰ পৰা বেলখিৰি ৰেলৱে ষ্টেচন, বেলখিৰি চাহ বাগিচা, গড়মৰা আৰু বিভিন্ন স্থানলৈ যোৱা যিহেতু এয়া মূল পথ। এই পথেৰে গড়মৰা, বেলখিৰি ৰেলৱে ষ্টেচনকে আদি কৰি বিভিন্ন স্থানলৈ যাবলগীয়া হয়। যদিও এই পথৰ এই দুৰৱস্থা, এই পথতে এতিয়া মাছ মাৰিব পৰা এটা অৱস্থা হৈ আছে। আৰু বিগত দিনত বহুত উন্নয়ন কৰা হৈছে বুলি শ্লোগান দেখা যায়, যদিও প্ৰকৃতাৰ্থত উন্নয়ন হৈছেনে ঢেকিয়াজুলিত এতিয়া প্ৰশ্নবোধক হৈ পৰিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলিৰ গাধাজুলিৰ পৰিৱেশ। আৰু গাধাজুলিত এনেদৰেই এতিয়া ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে আৰু জমৰ যাতনা ভুগিছে ইয়াৰ পথচাৰী বা ইয়াৰ সাধাৰণ ৰাইজে। আৰু ইয়াতে স্থানীয় লোক আছে, আমি তেখেতলোকৰো প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। যিহেতু আজি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু বিধানসভাৰ এই নিৰ্বাচনৰ সময়তে আমি দেখুৱাই আছোঁ আচলতে সমষ্টিৰ প্ৰকৃত জীয়া ছবি। কিমান উন্নয়ন হৈছিলে সমষ্টিখনত বিগত দিনবোৰত, আৰু সকলোৱে মাত্ৰ উন্নয়নৰ শ্লোগান দিছে, কিন্তু প্ৰকৃত উন্নয়ন হৈ উঠিছেনে ঢেকিয়াজুলি বিধানসভা সমষ্টিত, এয়া এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। আৰু ইয়াতে স্থানীয় লোক আছে, ভুক্তভোগী লোক আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, তেখেতলোকৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। ইয়াতে আছে ইয়াৰ স্থানীয় ৰাইজ, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। যেতিয়াই বিধানসভা নিৰ্বাচন আহে তেতিয়া এই অঞ্চলসমূহৰ ৰাইজক মাত্ৰ প্ৰতিশ্ৰুতি দিয়া হয়, ইয়াৰ পিছত যেন প্ৰতিশ্ৰুতি হৈয়ে থাকে। আৰু ইয়াত স্থানীয় ৰাইজ আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে এই ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অতিকৈ এটি গুৰুত্বপূৰ্ণ স্থান গাধাজুলি। আৰু এই গাধাজুলিৰ যি মেইন চেণ্টাৰ, এই মূল চেণ্টাৰৰ মাজতে এতিয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা গৈছে পানী জমা হৈছে আৰু ইয়াত মাছ ধৰিব পৰা এটা অৱস্থা হৈছে। কি ক'ব এই ক্ষেত্ৰত? চৰকাৰে মানে বুট লাগে, ৰাস্তা নালাগে। সিহঁতে বুটৰ তলত আছে, ৰাস্তা এইবিলাক যে চৰকাৰে নবনায় আমাৰ, খালি সিহঁতৰ বুট লাগে। ৰাস্তা আমি কেইদিনমান আগত এইটো ৰাস্তা আমি নালাটো কৰিছো, চৰকাৰে কৰা নাই। সেইদিনাখন অশোক সিংলা ডাঙৰীয়া এইপিনে গৈছে, ৰাস্তাটো চাই গৈছে, একো কোৱা নাই। আমি ৰাইজে তাত ধৰিছিলো যে বনাম বুটৰ পিছত। তেখেতেতো কৈছে বহুত কাম কৰিলো বুলি সমষ্টিত, কিয় কাম হোৱা নাই নেকি? একো কাম কৰা নাই সি খালি পকেট গৰম কৰি আছে। ইতিমধ্যে শুনিলে কেইবা বছৰ ধৰি এই ঠাইডোখৰ এনেদৰে জৰাজীৰ্ণ অৱস্থাত আছে। আৰু ইয়াত যদি সাধাৰণ বৰষুণতে বোকাময় পৰিৱেশৰ সৃষ্টি হয়, পানী জমা হয়, মাছ ধৰিব পৰা পৰিৱেশৰ সৃষ্টি হয়, তাৰ পিছতো কিন্তু এই ঠাইডোখৰৰ এটি সঠিক ব্যৱস্থা হৈ নুঠিল, এটি উন্নয়নমুখী ছবি ইয়াত দেখিবলৈ পোৱা নগ'ল। আৰু ইয়াত স্থানীয় লোক আৰু আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জানিম। কি ক'ব চমুকে আজিৰ দিনটোত? আজি আমাৰ বহুত দুখ লগা কথা হৈছে এইটো। আজি চাওক 10 বছৰ হৈ গ'ল আমাৰ এই যোনটো চৰকাৰ আছিলে, কৈছে বহুত উন্নতি কৰে, এনেকা উন্নতি কৰিছে। যোনটো আমাৰ হাইৱে ৰুট আছে, বেলচিৰি ষ্টেচন যোৱাৰ ৰোড, আৰু আপোনাৰ এই আমাৰ ঘগৰা পাণবাৰী যোৱা ৰোড, যোনটো আমাৰ এইফালে ডাঙৰ ডাঙৰ ৰুট কেইটা আছে, এইফালে যোৱা ৰুটত, মেইন ৰুটত এনেকা বোকা হৈ আছে, পানী হৈ আছে, আমি ইয়াত চলাচল কৰিব নোৱাৰো। আমি গাড়ীৰ পৰা যদি আহো, এইফালে পানী বেলেগ গাড়ী আমাৰ চিটিকে দিয়ে। আজি আমি সব ৰাইজ ইয়াত একেলগে হৈ বহুত দুখ প্ৰকাশ কৰিছো। এই কাৰণে কৰিছো যে এই ৰাস্তাটো যে আমাৰ অতি সোনকালে আমাৰ মন্ত্ৰী কেইটা, আমাৰ যিবিলাক MLA হ'ব, সিহঁতে যে ৰাস্তাটো সোনকালে বনাই দিয়ে। আৰু আজি নহয়, ব্ৰিটিছৰ পৰা আমি দেখি আহিছো এই ৰাস্তাজন হোৱা নাই, সব ফালে উন্নয়ন কৰিছে। আমাৰ গাধাজুলি চেণ্টাৰত একো উন্নতি কৰা নাই, এনেকা উন্নতি দেখাইছে। আপোনালোকে চাওক, আজি মানে এনেকা হৈছে, যদি আৰু কেইদিনমান পিছত মোটামুটি ইয়াত মাছ মাৰা পৰিৱৰ্তন হ'ব। কি ক'ব আজিৰ দিনটোত? 65 নম্বৰ এই উন্নয়ন কৈছে, এই চৰকাৰী ঘৰ এটা ইমান ধুনীয়া এটা জিৰণি চৰা, ইয়াৰ ওচৰত উন্নয়ন চাওক, এই উন্নতি। ইয়াত জিৰণি চৰত মানুহ যাব নোৱাৰে নেকি? কোনো পথে চাব নাই, আপোনালোকে চাই আছে, চকুৰে সন্মুখত চাই আছে। আপুনি কি বুলি ভাল বুলি কয় উন্নত? এই চাওক, চাই আছে, এই চাওক, এই উন্নতি বুলি কৈ আছে, এই উন্নয়ন। ইতিমধ্যে শুনিলে আজি ক্ষোভিত হৈ পৰিছে ইয়াৰ স্থানীয় লোক, কিয়নো উন্নয়নৰ নামত মাত্ৰ ইয়াত ফটাডোল বজোৱা হৈছে বুলি তেখেতলোকে অভিযোগ কৰিছে। আৰু উন্নয়নে ঢুকি পোৱা নাই গাধাজুলিত। আৰু আমি দেখুৱালো সামগ্ৰিক পৰিৱেশ গাধাজুলিৰ পৰা, আৰু সকলোৱে
অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত 65 নং ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ গাধাজুলিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছো। ধন্যবাদ।